Hello everyone, welcome to my channel Maths by Sujit. Recent 12 January 2025 হৈ যোৱা DHS Grade 3 Technical Poster Mathsৰ কুৱেশ্যন কেইটা আমি সলভ কৰিম। এতিয়া আপকামিং DHS Grade 3 নন টেকনিক্যাল বা DHS Grade 4 এইকেইটা এক্সামৰ কাৰণে এই কুৱেশ্যনবোৰ তোমালোকৰ হেল্পফুল হ'ব। তো ফাৰ্স্ট কুৱেশ্যনটো হোৱাট ইজ দ্য ৰিজাল্ট অফ দ্য এক্সপ্ৰেছন। আমি ইয়াৰ মানটো উলিয়াব লাগে। এইকেইটা কি ভগ্নাংশত দিয়া আছে মানে ফ্ৰেকশন। আৰু ভগ্নাংশৰ যোগ বিয়োগ থাকিলে আমি তলৰ মানকেইটাৰ কি উলিয়াব লাগে সদায় এলচিএম। তো 7, 11, 21 আৰু 22 কি উলিয়াম এলচিএম। এতিয়া চোৱা এলচিএম ওলোৱাৰ টেকনিক আছে। আমি এই সৰু মানকেইটা চাব লাগে ডাঙৰ মানকেইটাৰ ভিতৰত সোমাই আছে নেকি। ঠিক আছে, যদি সোমাই আছে তেন্তে এই সৰুকেইটা আমি ল'ব নালাগে। চোৱা 7টো ইয়াৰ ভিতৰত সোমাই আছে। 21 মানে কি 3 পূৰণ 7। তো 7টো ইয়াত আছে অলৰেডি হয়নে নহয়। তেনেকৈ 11টো ইয়াত সোমাই আছে। 22 মানে কি 2 পূৰণ 11 আছে নাই। তো এই দুটা আমি ইউজ নকৰিম মানে এলচিএম কাৰণে। তো আমি কি কৰিম 21 আৰু 22ৰ এলচিএমটো উলিয়াম। এতিয়া এই দুটাত একো কমনে নাই যদি ডাইৰেক্ট পূৰণ কৰা এইটোৱে আমাৰ কি এলচিএম হৈ যাব। ঠিক আছে, তো পূৰণ কৰি চোৱা কি আহিব 2 এফালে 6 462 আহিব। তোমালোকে পূৰণ কৰি চাবা। ঠিক আছে, তো এলচিএম কি পালোঁ আমি 462 হ'ল। এতিয়া আমি কি কৰিম এই প্ৰথম ভগ্নাংশৰ তলৰ মানটোৰ পৰা আমি হৰণ কৰিম এলচিএমক। কেইবাৰ যাব হাতৰ পৰা 7 6 42 ইয়াত কিমান 4 থাকিলে আকৌ 42 7 6 42 মানে ইমান টাইমছ গ'ল হয়নে নহয়। এতিয়া ওপৰত যি আছে তাৰ লগত এইটো পূৰণ কৰিব লাগে। তো 3 লগত এইটো পূৰণ কৰা কিমান আহিব 198 হ'ল। এতিয়া চোৱা এইটো প্লাছ এইটো মাইনাছ, তো প্লাছে মাইনাছে মাইনাছ হৈ যাব। তেনেকৈ 11ৰ পৰা হৰণ কৰা এইটো কেইবাৰ যাব প্ৰথমে 4 বাৰ যাব 42 বাৰ যাব হয়নে নহয়। তো ওপৰত 6 আছে পূৰণ কৰা 252 এইটো প্লাছে মাইনাছে মাইনাছ 21 পৰা হৰণ কৰা 462 কেইবাৰ যাব প্ৰথমে দুবাৰ যাব 42 হৈ গ'ল। তো ইয়াত আকৌ 4 থাকিলে আকৌ 42 আকৌ দুবাৰ যাব। তো 22 বাৰ গৈছে। ওপৰত কি 8 আছে 176 এফালে প্লাছ 22ৰ পৰা হৰণ কৰা 462 কেইবাৰ যাব প্ৰথমে দুবাৰ যাব 44 আকৌ একবাৰ যাব। তো 5ৰ পৰা এইটো পূৰণ কৰা হ'ল। এতিয়া চোৱা তোমালোকে এটা কাম কৰিব পাৰা একে একে চাইনকেইটা কৰি লোৱা, নহ'লে এই দুটা আগত কৰিব পাৰা, একো ডাঙৰ কথা নহয়। ঠিক আছে, নিজৰ ইচ্ছা। তো মই কি কৰিম 198 আৰু কিমান 105 এইটো যোগ কৰা। ইয়াতো প্লাছ আছে ন আগত আৰু ইয়াতো প্লাছ আছে, একো নাই মানে। তো কিমান হ'ব 303। তেনেকৈ এইটো কৰা, ইয়াতো মাইনাছ ইয়াতো মাইনাছ মাইনাছে মাইনাছে প্লাছ। তো 176 আৰু 252 প্লাছ কৰা কিমান হ'ব 8 হৈ গ'ল 12 2 1 থাকিলে 428 হ'ল। ইয়াৰ আগত কি থাকিব মাইনাছ থাকিব কাৰণ দুইটাতে মাইনাছ। তো এইটোৰ পৰা এইটো আমি কি কৰিম এতিয়া মাইনাছ কৰিম -125 ডিভাইড বাই কি আহিব 462। এইটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, কৰিলে হ'ল। তোমালোকে এইটো দুটা আগত কৰিব পাৰা, নিজৰ কথা। অকল চাইনবোৰ ধ্যান ৰাখিব লাগে। এই দুটা যদি কৰা তোমালোকে ন প্লাছে মাইনাছে মাইনাছ, তো কৰাৰ পাছত চাইনটো মাইনাছ আহিব। ঠিক আছে, এইটোৰ পৰা এইটো মাইনাছ কৰি দিবা আৰু চাইনটো কি মাইনাছ আহিব। এনেকৈও কৰিব পাৰা। মই মানে একে চাইনকেইটা আগত কৰি লৈছোঁ, পাছত এই দুটা আমি মাইনাছ কৰি দিলোঁ। ডাঙৰ আগত মাইনাছ ন, তো মাইনাছত আহিব। ঠিক আছে, তো এনচাৰ কোনটো হ'ব এইটো। এতিয়া এইটো চোৱা হোৱাট ইজ দ্য কমন ডিফাৰেঞ্চ ইন দ্য এৰিথমেটিক প্ৰগ্ৰেশ্যন। এইটো এটা কি এপি চিৰিজ। এৰিথমেটিক প্ৰগ্ৰেশ্যন মানে কি সমান্তৰ প্ৰগতি, মানে গেপবোৰ কি ছেম ছেম হৈ গৈ থাকে, তেতিয়া আমি এপি চিৰিজ বুলি কওঁ। তো আমাক কি উলিয়াব দিছে কমন ডিফাৰেঞ্চ। কমন ডিফাৰেঞ্চটো কেনেকৈ আমি উলিয়াইছিলোঁ, এইটো ছেকেণ্ড টাৰ্ম এইটো ফাৰ্ষ্ট টাৰ্ম। তো ছেকেণ্ড টাৰ্মৰ পৰা ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰিব লাগে, বা তোমালোকে এইটো আৰু এইটো ল'ব পাৰা। এইটোৰ পৰা এইটো মাইনাছ কৰা বা এইটোৰ পৰা এইটো একেই আহিব, গোটেইকেইটাত কি সমান, সেইকাৰণে কমন ডিফাৰেঞ্চ। ঠিক আছে, তো যিকোনো এটা ল'লে হ'ল। মই এই দুটা ইউজ কৰিম। তো 5/3 এইটোৰ পৰা আমি এইটো মাইনাছ কৰিব লাগে 1/3। তো হৈ গ'ল, মাইনাছ কৰা। ইয়াতো 3 ইয়াতো 3, তো ছেম হ'লে এলচিএমটো সেইটোৱে আহে। আৰু ওপৰত যি আছে ডাইৰেক্ট কৰি দিয়া 5 - 1 কিমান 4 4/3 আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, এইটো চোৱা 20 ষ্টুডেণ্ট অফ ক্লাছ 10 টুক পাৰ্ট ইন এ মেথামেটিক্স কুইজ। If the number of girls is 14 more than the number of boys, what is the number of boys who took part in the quiz? বয়সৰ সংখ্যাটো আমি উলিয়াব লাগে। চোৱা এটা কাম কৰিম, আমি ইকুৱেশ্যন বনাম একদম চিম্পলকৈ। আমি কৰিম টোটেল ক্লাছ 10ত কিমান ষ্টুডেণ্ট আছে 20, টোটেল 20 মানে কি বয়জ এণ্ড গাৰ্লছ মিলাই কিনি 20 আছে ন। ছাপ'জ বয়সৰ সংখ্যাটো মই x ধৰিছোঁ আৰু গাৰ্লছ কিমান y, গম নাপাওঁ ন আমি। তো এইটো বয়জ এইটো গাৰ্লছ, এই দুটা মিলাই টোটেল কিমান আছে ক্লাছ 10ত 20 ষ্টুডেণ্ট। ঠিক আছে, বয়জ এণ্ড গাৰ্লছ মিলাই।
এতিয়া কৈছে নাম্বাৰ অফ গাৰ্লছ ইজ 14 more than the number of boys, মানে ছোৱালীৰ সংখ্যা কিমান বেছি 14 বেছি বয়সতকৈ, তাৰ মানে ডিফাৰেঞ্চ দিয়া আছে ন আমাক। ছোৱালীৰ সংখ্যাটো মই y ধৰিছিলোঁ আৰু বয়সৰ কিমান x, তো ইয়াতকৈ গাৰ্লছৰ সংখ্যা কিমান বেছি 14, ঠিক আছে। তো ডাঙৰটো আমি আগত লিখোঁ আৰু সৰুটো পাছত, কাৰণ ছোৱালীৰ বেছি ন, কিমান বেছি 14 বেছি হ'ল। এতিয়া চোৱা যেতিয়াও এনেকুৱা টাইপৰ ইকুৱেশ্যন আহে ন, ছেম ভেৰিয়েবল y x, এইটো y x, ইয়াক মই x প্লাছ ৱাইটোক মই y প্লাছ x এনেকৈতো লিখিব পাৰোঁ ন, একেই কথা ন। চোৱা y x, তো ছেম ভেৰিয়েবল এটা প্লাছ এটা মাইনাছ হ'লে তোমালোকে ডাইৰেক্ট y আৰু xৰ মানটো উলিয়াব পাৰা ডাইৰেক্ট, ঠিক আছে। নহ'লে তোমালোকে বেছিকত যোগ বিয়োগ কৰিব পাৰা, একেই কথা। ডাইৰেক্ট কেনে কৰিবা, মাইনাছৰ আগত থকাৰ ডাঙৰ নহয় জানো ছোৱালী সংখ্যাটো, তো এই y ৰ মানটো আমি কেনেকৈ উলিয়াম, জাষ্ট তোমালোকে এই ভেলু দুটা যোগ কৰি আধা কৰি দিয়া। আমাক কাৰ সুধিছে, বয়সৰ সুধিছে, তো y ৰ মানটো আমি উলিয়াব নালাগে। কিন্তু y ৰ যদি সোধে তোমালোকে এই দুটা ভেলু যোগ কৰি আধা কৰিলে হ'ল, কিমান হ'ব এইটো 34, আৰু ইয়াৰ আধা কৰা কিমান 17, এইটো ছোৱালী সংখ্যা আহি গ'ল ডাইৰেক্ট। আৰু বয়সৰ সংখ্যা কিমান হ'ব আমাক যিটো কুৱেশ্যনত সুধিছে, সৰু নহয় জানো এইটো, এই দুটা বিয়োগ কৰি আধা কৰা, বিয়োগ কৰিলে কিমান 6, আৰু ইয়াৰ আধা কিমান 3, তো এইটো আমাৰ কাৰেক্ট এনচাৰ এনেকৈ, ঠিক আছে। মনত থাকিব। ছাপ'জ মই ক'লোঁ a প্লাছ b ইকুৱেল টু 5 আৰু a মাইনাছ b ইকুৱেল টু কিমান 3, ঠিক আছে। তো এৰ মান কিমান হ'ব চোৱা, মাইনাছৰ আগত থকাৰ ডাঙৰ নহয় জানো, ছেম ভেৰিয়েবল প্লাছ মাইনাছ, তো এৰ মান কেনেকৈ আহিব, এই দুটা যোগ কৰি আধা কৰা 8, 8ৰ আধা 4 ডাইৰেক্ট আহি গ'ল। আৰু বিৰ মান কি হ'ব সৰুটো, এই দুটা মাইনাছ কৰি আধা কৰা 2, 2ৰ আধা কিমান 1, এনেকৈ মনত থাকিব। এতিয়া এইটো চোৱা ত্ৰিগোনোমেট্ৰি চেপ্টাৰৰ কুৱেশ্যন, ডাইৰেক্ট ফৰ্মুলা বেষ্ট হয়, তোমালোকে মনত থবা 1 + 10 স্কোৱাৰ a ইকুৱেল টু কি আছিলে, ডাইৰেক্ট ফৰ্মুলা হয়, ঠিক আছে। মনত থবা sec স্কোৱাৰ a, মানে 1 + 10 স্কোৱাৰ থিটা ইকুৱেল টু কি আছিলে sec স্কোৱাৰ থিটা, তো ইয়াত থিটাৰ জেগাত কি আছে a আছে, তো 1 + 10 স্কোৱাৰ a মানে কি sec স্কোৱাৰ a হৈ যায়, আৰু 1 + cot স্কোৱাৰ a মানে কি cosec স্কোৱাৰ a, এইটো ডাইৰেক্ট ফৰ্মুলা হয়, তোমালোকে মুখস্থ কৰিবা, ক্লাছ 10তে আছে। এতিয়া চোৱা sin থিটা ইকুৱেল টু কিমান ক'লে 1/cosec থিটা হয়, মানে চাইনৰ উল্টা cosec, আৰু যদি মই কওঁ cos থিটা ইকুৱেল টু কি হ'ব, cosৰ উল্টা কি sec, তো 1/sec এনেকৈ, টেনৰ উল্টা কি হয় 1/cot এনেকৈ, ঠিক আছে। বা cosec থিটা ইকুৱেল টু কিমান ক'লে, cosec থিটা মানে কিমান 1/sin হ'ব, এনেকৈ জাষ্ট ক্ৰছ মাল্টিপ্লাই কৰিলে হ'ল। তো ইয়াত চোৱা sec a আছে, sec a এইটো কাৰ উল্টা cosৰ, তো sec a মানে কি 1/cos হ'ব, যেনেকৈ cos থিটা মানে 1/sec আৰু sec থিটা মানে কি 1/cos হ'ব, তো ইয়াত sec a আছে ন, তো 1/cos a হ'ব, কিন্তু স্কোৱাৰ আছে কাৰণে ইয়াত কি স্কোৱাৰটো আহি যাব এনেকৈ, আৰু cosecৰ মান কি আছিলে 1/sin, তো এটো আহিব এনেকৈ। এতিয়া চব মেইন ডিভাইডটো এইটো ন, ওপৰত কি আছে 1/cos স্কোৱাৰ a, এইটো ইনটু কৰি দিলে এইটো ওপৰত গুচি যাব ন, sin স্কোৱাৰ a / 1 হৈ যাব, 1টো লিখি লাভে নাই। এতিয়া এইটো পূৰণ কৰিলে কিমান আহিব, ওপৰত কি আছে sin স্কোৱাৰ a আৰু তলত কি আছে cos স্কোৱাৰ a, আৰু তোমালোকে মনত থবা tan থিটা ইকুৱেল টু sin থিটা বাই cos থিটাও হয়। এটাটো tan থিটা মানে কি আছিলে 1/cot হয়নে নহয়, গোটেইকেইটা ক্লাছ 10ত আছে এইকেইটা, আৰু tan থিটা মানে sin/cos হয়, তো ইয়াত চোৱা sin/cos আছে নাই, sin/cos মানে কি tan হৈ যাব, আৰু স্কোৱাৰ দুটাতে আছে সেইকাৰণে ইয়াতো স্কোৱাৰ আহি যাব, মানে tan স্কোৱাৰ a, ঠিক আছে। তো ডিটো আমাৰ কাৰেক্ট এনচাৰ, tan স্কোৱাৰ a হ'ব এইটো। এতিয়া এইটো চোৱা, দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগুলাৰ গাৰ্ডেন হুজ লেন্থ ইজ 4 মিটাৰ more than its width is 72 মিটাৰ। পেৰিমিটাৰটো আমাক দিয়া আছে, পেৰিমিটাৰ কাৰ ৰেক্টেংগল মানে আয়তক্ষেত্ৰ এটাৰ কি পেৰিমিটাৰ দিয়া আছে, পেৰিমিটাৰ মানে কি পৰিসীমা, এই বাউণ্ডাৰী লেন্থটো, এইটো কি দৈৰ্ঘ্য, এইটো প্ৰস্থ, লেন্থ ব্ৰেথ, এইটো লেন্থ হ'ব, এইটো ব্ৰেথ হ'লে এইটো ব্ৰেথ, ৰেক্টেংগুলত বিপৰীত বাহুবোৰ সমান থাকে। এতিয়া ইয়াৰ পেৰিমিটাৰ দিয়া আছে, পেৰিমিটাৰ মানে কি 2 × L + B, এইটো আমাৰ কি ৰেক্টেংগুলৰ ডাইৰেক্ট পেৰিমিটাৰৰ ফৰ্মুলা, ইয়াৰ মান কিমান 72 মিটাৰ এইটো। আৰু কি দিয়া আছে চোৱা, হুজ মানে ৰেক্টেংগুলৰ কথা কৈছে, যাৰ লেন্থ মানে এই দৈৰ্ঘ্যটো 4 মিটাৰ বেছি, ইটছ উইথ মানে কি ব্ৰেথ ইয়াতকৈ 4 বেছি, মানে এই দুটাৰ ডিফাৰেঞ্চটো দিয়া আছে। এতিয়া আগৰ দৰে আমি কৰিম চোৱা, আমাক পেৰিমিটাৰ দিয়া আছে, পেৰিমিটাৰৰ ফৰ্মুলা কি আছিলে 2 × L + B, তো ইয়াৰ পৰা মই L + Bৰ মানটো উলিয়াব পাৰোঁ ন, এটা সমীকৰণ বনাম, এই দুইটো ইয়াৰ পৰা গুচাব লাগিব, তো দুইটো আমি আঁতৰাবৰ কাৰণে কি কৰিম, এইফালে ঠেলি দিম, মানে ডিভাইড হৈ যাব, বা 70ক আমি 2ৰ পৰা হৰণ কৰিব লাগিব, ঠিক আছে। তো কেইবাৰ যাব 36, মানে L + Bৰ মান ইমান আহি গ'ল হ'ল। এতিয়া প্ৰশ্নত কি কৈছে, লেন্থ কিমান বেছি 4 বেছি, উইথ মানে ব্ৰেথতকৈ,
ঠিক আছে তো L মাইনাছ বিৰ মানটো দিয়া আছে কিমান 4 মিটাৰ এইটো মানে লেন্থ বেছি ন বেছিটো আগত লিখে আৰু সৰুটো পাছত আৰু মোৰ লেছ মানে কি হটা ডিফাৰেন্স কম বেছি মানে কি ইহঁতৰ পাৰ্থক্যটো তো এই দুটা আমাৰ ইকুৱেশ্যন আহি গ'ল নাই এতিয়া আগৰ দৰে হ'ল মই যে কৈছিলোঁ সেম ভেৰিয়েবল এটা প্লাছ এটা মাইনাছ তো ইয়াৰ পৰা আমাক কি উলিয়াব দিছে লেন্থ এলৰ মানটো ডাঙৰটো তো এল কেনেকৈ আহিব এই দুটা যোগ কৰি আধা কৰা কিমান 40 যোগ কৰিলে 40 আধা কিমান 20 তো আহি গ'ল নাই এনেকৈ ঠিক আছে এই ডাইৰেক্ট শ্বৰ্টকাট হয় আৰু এইটো চোৱা 18টো ইন এ ট্ৰাইংগল টু অফ ইটছ এংগল আৰ 70 and 30 হোৱাট ইজ দ্য মেজাৰ অফ ইটছ থাৰ্ড এংগল ট্ৰাইংগলত তিনিটা এংগল থাকে ন আৰু তিনিটা এংগলৰ যোগফল আমি জানো কিমান 180 হয় যিকোনো ট্ৰাইংগলৰ তিনিটা কোণৰ যোগফল সদায় ইমান হয় দুটা এংগল দিয়াই আছে থাৰ্ডটো উলিয়াব লাগে তো 70 আৰু 30 কিমান 100 তো আৰু এটা কিমান 80 হৈ যাব ন তেতিয়া 180 হ'ব তো থাৰ্ড এংগলটো 80 হ'ব ঠিক আছে সিম্পল কুৱেশ্যন 14 নম্বৰটো চোৱা দুটা আমাক ইকুৱেশ্যন দিয়া আছে ইয়াৰ পৰা আমি x আৰু y ৰ মানটো উলিয়াব লাগে তোমালোকে অপশ্যন পৰাও কৰিব পাৰা ঠিক আছে পুট কৰি কিনি প্ৰথম অপশ্যনটো চোৱা x ৰ জাগাত 10 y ৰ জাগাত 4 আছে তো পুট কৰি কিনি স্যাটিসফাই কৰি চোৱা x ৰ জাগাত কি 10 আৰু y ৰ জাগাত 4 তো মাইনাস কৰিলে কিমান 6 আহিব ইয়াত আকৌ 4 দিয়া আছে মিলা নাই তো প্ৰথম অপশ্যনটো আমাৰ এনসাৰ হ'বই নোৱাৰে সেকেন্ডটো চোৱা 10 আৰু y ৰ জাগাত কিমান 6 ঠিক আছে এইটো মাইনাস কৰিলে 4 আহিছে ইয়াতো পুট কৰি চোৱা 23 পাব লাগিব ন তো x মানে কিমান 10 2 10s are 20 প্লাস y মানে কিমান 6 তো কত 26 আহিছে ইয়াত 23 আছে এইটো নহয় এনসাৰ তো এইটো পুট কৰি চোৱা 9 আৰু কিমান y মানে 5 তো 9 পৰা 5 গলে 4 ঠিক আছে ইয়াত পুট কৰা x মানে 9 ন 9 দুগুণ 18 প্লাস y মানে কিমান 5 23 আহিছে মিলিছে মানে আমাৰ c টো কাৰেক্ট এনসাৰ বাকি চেক কৰি লাভ নাই এতিয়া ডাইৰেক্ট আমি বেসিকত কেনে কৰিম চোৱা বেসিকত কৰিব হলে দুটা সমীকৰণত তোমালোকে যিকোনো এটা ভেৰিয়েবলটো সেম কৰিব লাগে যেনেকৈ ইয়াত চোৱা y টো সেম x টো ইয়াত 2x আছে ইয়াত 1x আছে মই যদি ইয়াত 2 পূৰণ কৰো এটো 2x হৈ যাব মিলি যাব ন এনেকৈ মিলাব পাৰি আমি ঠিক আছে বাট y টো অলৰেডি মিলিয়ে আছে ন তো নালাগে x টো মিলাব এতিয়া চোৱা ইয়াত প্লাস y ইয়াত মাইনাস y মই y টো 0 বনাম মানে তেতিয়া আমি x ৰ মানটো উলিয়াব পাৰিম তো দুটা সমীকৰণটো মই যোগ কৰিব লাগিব ঠিক আছে তো প্লাসে মাইনাসে মাইনাস y টো 0 হৈ গল এটো কিমান 3x হৈ যাব আৰু এফালে কিমান 27 তো x ৰ মান কিমান 3 পৰা হৰণ কৰা 9 বাৰ যাব এটো 10 নহয় নহয় অকল 9 ইয়াতে আছে হল এটা এই x ৰ মানটো যিকোনো এটা সমীকৰণ পুট কৰি দিয়া তেতিয়া y ৰ মানটো আহি যাব 5 ঠিক আছে 20 নম্বৰটো চোৱা আচ্ছা 19 থাকি গল ন এইটো চোৱা হোৱাট ইজ দ্য স্কয়াৰ ৰুট অফ 12.25 ইয়াৰ কি বৰ্গমূলটো উলিয়াব লাগে একদম সিম্পল 1225 ৰ বৰ্গমূল কিমান হয় 35 হয় ঠিক আছে আৰু তোমালোকে চোৱা এনেকৈ কৰিব পাৰা 35ক দুবাৰ পূৰণ কৰিলে কিমান আহিব বৰ্গমূল মানে কি যিকোনো দুটা সংখ্যা সেম পূৰণ কৰি পাব লাগে ঠিক আছে 35ক আমি দুবাৰ পূৰণ কৰিলে আমি এইটো পাম সেইকাৰণে ইয়াৰ বৰ্গমূলটো 35 আৰু এনেকৈ সেম নাম্বাৰ লাষ্টত যদি 5 থাকে ন ডাইৰেক্ট পূৰণ কৰাৰ শৰ্টকাট এটা আছে কেনেকৈ পূৰণ কৰো আমি 5 5 গুণ 25 টো লিখিবা এতিয়া এই 3 ৰ পাছত জাস্ট নেক্সট নাম্বাৰ কি 4 আহে ন তো 4 3 গুণ 12 আহি গল ন 1225 চোৱা আহিছে নাই তো 35 আমাৰ কাৰেক্ট আনসাৰ আৰু পইণ্টটো চোৱা দুটাৰ আগত আছিল তো ৰুট উলোৱাৰ পাছত আধা হৈ যায় এটাৰ আগত আহি যাব এনেকৈ ঠিক আছে তো এইটো আমাৰ কাৰেক্ট আনসাৰ আচ্ছা 75 পূৰণ 75 যদি হুদু মই কিমান হ'ব সেম নাম্বাৰ লাষ্টত 5 আছে তো 5 5 গুণ 25 হাতৰ পাছত কি আহে নেক্সট 8 তো 8 7 গুণ কিমান 56 এনেকৈ ডাইৰেক্ট পূৰণ কৰিলে এইটোৱে আহিব ঠিক আছে 20 নম্বৰটো চোৱা এ টেনজেন্ট PQ at a point P of a circle of radius 5 cm meets a line through the center O at a point Q so that OQ equal to 12 cm এটো আমাক দিছে 12 cm আৰু ৰেডিয়াস কিমান 5 এটো সেন্টাৰ নহয় জানো এটো কি ব্যাসাৰ্ধ ৰেডিয়াসটো 5 দিয়া আছে আমি PQ ৰ মানটো উলিয়াব লাগে এটো কি টেনজেন্ট হয় টেনজেন্ট মানে স্পৰ্শ ৰেখা বুলি আমি কওঁ ন অসমীয়াত টেনজেন্ট আৰু ৰেডিয়াস এই দুটাৰ মাজৰ যেটো কোণ হেতু হতে 90 ডিগ্ৰী হয় তোমালকে মনত থবা আৰু এটা কোণ যদি 90 হয় তেন্তে এই ত্ৰিভুজটো কি হ'ব ৰাইট এংগল ট্ৰায়াঙ্গল ঠিক আছে ৰাইট এংগল ট্ৰায়াঙ্গল মানে সমকোণী ত্ৰিভুজ চোৱা এটো এটা কি ৰাইট এংগল ট্ৰায়াঙ্গল এই 90 ডিগ্ৰী সন্মুখত থকাটো আটাইতকৈ ডাঙৰ বাহু হয় এটো কি হাইপোটেনাস আটাইতকৈ ডাঙৰটো এটো পাৰপেন্ডিকুলাৰ এটো বেস এই দুটা আমি ক'ব নোৱাৰো কোনটো ডাঙৰ কোনটো সৰু আৰু ইয়াত কি ট্ৰিপলেট কনসেপ্ট ইউজ হয় পাইথাগোৰাছৰ সূত্ৰ থাকে হয় না নহয় আৰু ট্ৰিপলেট কনসেপ্ট
তোমালোকে মনত থ'ব লাগে ট্ৰিপলেটত কি হয় 5 12 13 এটা কি ট্ৰিপলেট হয় সাপোজ এইটো 5 এইটো 12 হ'লে এইটো 13 হ'ব আটাইতকৈ ডাঙৰ বাহু এইটো হয় ঠিক আছে এইটো 13 হ'ব নোৱাৰে আকৌ সাপোজ এইটো বোলে 12 দিয়া আছে তো তোমালোকে 5 12 দেখি এইটো 13 দি নিদিবা আকৌ এইটো আটাইতকৈ ডাঙৰ বাহু ন তো ইয়াতকৈ এইটো কেনেকৈ ডাঙৰ হ'ব আটাইতকৈ ডাঙৰ এইটোৱে হয় তো ট্ৰিপলেট কেতিয়া ইউজ হ'ব যেতিয়া এনেকৈ দিয়া থাকে সাপোজ এইটো 5 এইটো 12 তেতিয়া এইটো 13 হ'ব এনেকৈ ঠিক আছে এতিয়া ইয়াততো চোৱা এইটো 5 এইটো 12 আছিলে এইটো 90 90ৰ সন্মুখত থকাটো আটাইতকৈ ডাঙৰ বাহু ন এতিয়া এইটো 5 এইটো 12 এইটো 13 নহয় আকৌ 13 অপশ্যনত দিয়া আছে বহুতে এনেকৈ ভাবিব ট্ৰিপলেট ইউজ হৈ আছে 5 12 13 ডাইৰেক্ট এনচাৰ এইটো চোৱা সিহঁতেও 13 দিব বুলি জানি বুজি অপশ্যনত দিয়া আছে তো এইটো ভুল তোমালোকে নকৰিবা ঠিক আছে তো আমি কোনটো ইউজ কৰিম পাইথাগোৰাছৰ ডাইৰেক্ট ফৰ্মুলাটো ইউজ কৰিম পাইথাগোৰাছৰ ফৰ্মুলা কি আছিলে এইটো h এইটো p এইটো b h স্কোয়ার ইকুয়াল টু p স্কোয়ার ইকুয়াল টু b স্কোয়ার বাস এইটো ফৰ্মুলা ইউজ কৰি দিয়া এইটো 5 এইটো 12 আমি এইটো উলিয়াব লাগে তো h কোনটো এইটো 12 স্কোয়ার p যিকোনো এটা p ধৰি লোৱা সাপোজ এইটো p হয় 5 স্কোয়ার আমি এইটো উলিয়াব লাগে p আৰু b টো আমি ক'ব নোৱাৰো চেঞ্জ হৈ থাকে ঠিক আছে তো 12 স্কোয়ার মানে 144 5 স্কোয়ার মানে 25 আমি ইয়াৰ মানটো উলিয়াব লাগে ন তো এইটো আমি এফাল লৈ আনিব লাগিব 144 পৰা এইটো মাইনাস কৰিলে কিমান আহিব 119 কৰি চাবা তো এফালে কি থাকিলে b স্কোয়ার আমাক লাগে b ৰ মান স্কোয়ার গুছালে ইয়াৰ কি আহিব ৰুট আহি যাব মানে ৰুট আন্ডাৰ ৰুট 119 ইকুৱেল টু b আহি গ'ল ইয়াৰ বৰ্গমূলটো আমি উলিয়াব নোৱাৰো তো b ৰ মান ইমান এইটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এইটো লাষ্ট কুৱেশ্যন ফাইন্ড দ্য ৰুটস অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন মানে এই দ্বিঘাত সমীকৰণটোৰ মান দুটা উলিয়াব লাগে মই ৰিসেন্ট ৰেলৱে এক্সামৰ কাৰণে ইয়াৰ ওপৰত দুটা ভিডিঅ' আপলোড কৰিছিলোঁ পাৰিলে তোমালোকে চাই ল'বা ঠিক আছে গোটেই ডিটেইলছত শৰ্ট এপ্ৰোচবোৰ মই তাত শিকাইছোঁ এতিয়া চোৱা আসাম এক্সামতো আহিছে ন তো যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট পাৰিলে তোমালোকে চাই ল'বা ৰেলৱে এক্সামৰ কাৰণে মই স্পেচিয়েলি আপলোড কৰিছিলোঁ এতিয়া যিকোনো দ্বিঘাত সমীকৰণৰ যিটো জেনেৰেল ফৰ্ম কি আছিলে ax স্কোয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 সদায় দ্বিঘাত সমীকৰণবোৰ এইটো ফৰ্মতে থাকে মিলাই চোৱা তোমালোকে x স্কোয়াৰ এইটো চোৱা a এৰ মান ইয়াত কিমান 2 আৰু x ৰ আগত b থাকে ন প্লাছ b তো x ৰ আগত ইয়াত -5 আছে মানে b ৰ মানটো ইয়াত -5 আৰু c ৰ মান কিমান 3 এনেকৈ সদায় এইটো ফৰ্মতে থাকে দ্বিঘাত সমীকৰণবোৰ দ্বিঘাত মানে কি d মানে 2 ঘাত মানে পাৱাৰ মানে x ৰ ঘাত কি 2 থাকিব তেতিয়া আমি দ্বিঘাত বুলি কওঁ হয় না নহয় আৰু এই দ্বিঘাত সমীকৰণবোৰ যেতিয়া আমি সমাধান কৰোঁ x ৰ কেইটা মান পাম দুটা মান পাম ঘাত যিমান থাকে মানো হিমানে পাওঁ ঠিক আছে তো ডাইৰেক্ট আমি কেনেকৈ সলভ কৰিম চোৱা ফাৰ্স্ট এণ্ড লাষ্ট পূৰণ কৰিব লাগে 2 3 গুণ 6 এনেকৈ এতিয়া ইয়াক মই এনেকৈ দুটা সংখ্যাৰ পূৰণফল হিচাপে ভাগ কৰিম যাতে পূৰণ কৰি 6 পাব লাগিব লগতে এই দুটা সংখ্যাৰ যোগ বা বিয়োগ কৰি এই -5 টো পাব লাগে এনেকৈ তো 6ক মই 2 3 গুণ 6 লিখিব পাৰোঁ আৰু 6 1 গুণ 6 লিখিব পাৰোঁ এতিয়া কোন দুটাৰ পৰা আমি যোগ বা বিয়োগ কৰি এইটো পাম 2 আৰু 3 পৰা মই -5 বনাব পাৰোঁ নেকি চোৱা যদি মই 2 ৰ আগত মাইনাছ লিখোঁ 3 ৰ আগতো যদি মাইনাছ লিখোঁ মাইনাছে কি প্লাছ তো প্লাছ কৰিলে -5 আহিব ঠিক আছে ডাঙৰৰ আগৰ চিনটো সদায় আহে আৰু এই দুটাটো যদি মই মানে যোগ বা বিয়োগ কৰি -5 বনাব পাৰোঁ নেকি চোৱা 6 ৰ আগত যদি মই মাইনাছ লিখোঁ আৰু 1 ৰ আগত প্লাছ তো মাইনাছে প্লাছে মাইনাছ ডাঙৰ আগত মাইনাছ তো মাইনাছটো আহিব আৰু 6 ৰ পৰা 1 গ'লে 5 ইয়াৰ পৰা -5 আহিছে ইয়াৰ পৰা -5 আহিছে কোনটো মই ল'ম এতিয়া 6 1 ল'ম নে 2 3 ল'ম কনফিউজন হয় নহয় তো তাৰ কাৰণে তোমালোকে চাবা এই দুটা পূৰণ কৰি আমি কি পাইছিলোঁ এইটো +2 দেই +6 পাইছিলোঁ পূৰণ কৰি তো কোন দুটাৰ পৰা +6 পাম -6 আৰু +1 ৰ পৰা +6 পাম জানো মাইনাছে প্লাছেটো মাইনাছে আহিব 6 1 গুণ 6 -6 আহিছে তো এইটো আমি ল'ব নোৱাৰোঁ এইটো চোৱা মাইনাছে প্লাছ 2 3 গুণ 6 +6 আহিছে নাই তো এইটো আমি ইউজ কৰিম ঠিক আছে -2 -3 এতিয়া ফাইনেল এনসাৰৰ কাৰণে আমি কি কৰিছিলোঁ সাইনটো অপোজিট কৰিব লাগে মাইনাছটো প্লাছ হৈ যাব এইটো প্লাছ হৈ যাব প্লাছটো আমি নিলিখোঁ ঠিক আছে এতিয়া কি কৰিবা x স্কোয়াৰৰ যিটো কফিচিয়েন্ট 2 এইটোৰ পৰা হৰণ কৰি দিব লাগে এনেকৈ তো 2ক 2 ৰ পৰা হৰণ কৰিলে 1 আৰু এইটো 3/2 থাকি যাব মানে 1 আৰু 3/2 আমাৰ কাৰেক্ট এনসাৰ 1 আৰু 3/2 এইটো এনেকৈ ঠিক আছে হ'ল সিম্পল তো গোটেইকেইটা হৈ গ'ল ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিবা আৰু মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ গ্ৰুপত তোমালোকে জইন হৈ যাবা মই ডেছক্ৰিপশ্যনত লিংক এটা দি দিম থেংক ইউ বাই